মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ক্লাছত আমি আলোচনা কৰিম ক্লাছ 7ৰ ছ'চিয়েল ছায়েন্সৰ পাঠ নম্বৰ 4 আমাৰ পৰিৱেশ। এই পাঠটোৰ অনুশীলনীত থকা প্ৰশ্নসমূহৰ উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু ভিডিঅ'টো বুজিবলৈ চেষ্টা কৰিবা। তাৰ লগতে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। গতিকে এতিয়া আহাচোন আমি প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰোঁ। চোৱা, ইয়াতে অনুশীলনীত তোমালোকৰ কিছু প্ৰশ্ন দিয়া হৈছে, যিখিনি লিখি উলিওৱা হৈছে। গতিকে আহা এতিয়া আমি ক্লাছটো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে পৰিৱেশ মানে কি? উত্তৰত আমি কি লিখিম যে আমাৰ চাৰিওফালে আমাক আৱৰি থকা ৰ'দ, বতাহ, বৰষুণ, নৈ, গছ-গছনি, জীৱ-জন্তু, চৰাই-চিৰিকটি, ঘৰ-দুৱাৰ, আলি-পদূলি, গাঁও, চহৰ আদি উপাদানবোৰ লগ লাগি যি এক অৱস্থাৰ সৃষ্টি কৰে, সেয়াই হৈছে পৰিৱেশ। যে কি আমাৰ চাৰিওফালে যোনবিলাক গছ-গছনি আছে, পাহাৰ, পৰ্বত, ঘৰ-দুৱাৰ, জীৱ-জন্তু আদি আটাইকে সামৰি লৈ কি বুলি কওঁ আমি? পৰিৱেশ বুলি কওঁ। তাৰ পিছৰ প্ৰশ্নটো আছিলে যে পৰিৱেশ কেই প্ৰকাৰৰ আৰু কি কি? উত্তৰত কি লিখিম? পৰিৱেশ হৈছে কি? দুই প্ৰকাৰৰ। এটা হৈছে প্ৰাকৃতিক পৰিৱেশ, যিটো আমি প্ৰকৃতিৰ পৰা পাওঁ। এটা হৈছে মানৱ সৃষ্ট পৰিৱেশ, যিটো মানুহে সৃষ্টি কৰে। মানৱ সৃষ্ট পৰিৱেশ মানে মানুহে সৃষ্টি কৰা পৰিৱেশ। এতিয়া প্ৰাকৃতিক পৰিৱেশৰ উদাহৰণ বুলি ক'লে আমি কি ক'ব পাৰোঁ? পাহাৰ, পৰ্বত, ৰ'দ, বতাহ, মাটি আদি হৈছে প্ৰাকৃতিক পৰিৱেশৰ উদাহৰণ। আৰু মানৱ সৃষ্ট পৰিৱেশৰ উদাহৰণ আমি কি ল'ব পাৰোঁ? ঘৰ, দুৱাৰ, উদ্যান, দলং এইবিলাক হৈছে কি? মানৱ সৃষ্ট, মানুহে সজোৱা পৰিৱেশ। তাৰ পিছৰ প্ৰশ্নটো হৈছে পৰিৱেশৰ প্ৰধান উপাংশসমূহ কি কি? পৰিৱেশৰ প্ৰধান উপাংশ কি হ'ব? দুটা আছে, দুই প্ৰকাৰৰ। এটা হৈছে কি? জৈৱিক উপাংশ আৰু এবিধ হৈছে অজৈৱিক উপাংশ। কি কি পালোঁ? জৈৱিক উপাংশ আৰু অজৈৱিক উপাংশ। ঘ নম্বৰটোত আছে যে মানৱ সৃষ্ট পৰিৱেশ কেনেদৰে সৃষ্টি হয়? এতিয়া চাবা, মানৱ সৃষ্ট পৰিৱেশ বুলি ক'লে মানুহে সৃষ্টি কৰা পৰিৱেশ। আৰু মানুহে কেতিয়া সৃষ্টি কৰিব? যেতিয়া মানুহৰ প্ৰয়োজন হ'ব, হয়নে? এতিয়া চোৱা কি লিখিম যে সামান্য বেজীটোৰ পৰা মহাকাশ যানখনলৈকে মানুহক লগা সকলোবোৰ সামগ্ৰী মানুহে নিজৰ দক্ষতাৰে প্ৰকৃতিত পোৱা সমলৰ পৰাই সৃষ্টি কৰি লৈছে। নিজৰ বাবে লাগতিয়াল সকলোখিনি সৃষ্টি কৰি লওঁতে প্ৰাকৃতিক পৰিৱেশৰ পৰিৱৰ্তন হয় আৰু এনেদৰেই মানৱ সৃষ্ট পৰিৱেশৰ সৃষ্টি হয়, হয়নে? এতিয়া 2 নম্বৰ কেইটা চাবা। শুদ্ধ উত্তৰটোত ৰাইট চিন দিব দিছে যে কোনটো মানৱ সৃষ্ট পৰিৱেশৰ উপাদান নহয়। ইয়াতে 3টা দিছিলে, মাটি, শিক্ষানুষ্ঠান আৰু পৰিবহণ ব্যৱস্থা। মানৱ সৃষ্ট হৈছে মানুহে সৃষ্টি কৰা উপাদান, হয়নে? ইয়াৰ উত্তৰ কি লিখিম আমি? মাটি, হয়নে? মাটিটো হৈছে কি? আমাৰ প্ৰাকৃতিক। তাৰপিছত চাবা, কোনটো প্ৰাকৃতিক পৰিৱেশৰ উপাদান নহয়? ইয়াত উল্টাটো সুধিছে। ইয়াতে দিছে পৰ্বত, ঘৰ, নদী। উত্তৰত আমি কি লিখিম? ঘৰ। ঘৰটো কি? প্ৰাকৃতিক পৰিৱেশৰ উপাদান নহয়। তাৰ পিছৰ প্ৰশ্নটো দিছে, চোৱা, তলৰ কোনবোৰে পৰিৱেশৰ ক্ষতি কৰে? এটা চোৱা, গছ-গছনি দিছে, এইটোতো নহয়েই, হয়নে? জনসংখ্যা বৃদ্ধিয়ে কি কৰে? পৰিৱেশ ক্ষতি কৰে, হয়নে? জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগে থকা ঠাইৰ অভাৱ হয়। মানুহে গছ-গছনি কাটি একদম নিজৰ থকা ঠাই বনাই লয়, হয়নে? গতিকে এইটো এটা পৰিৱেশৰ ক্ষতি। তাৰপিছত আছে কল-কাৰখানাৰ আৱৰ্জনা, হয়নে? এইবিলাক কি? কল-কাৰখানাৰ পৰা যোনবিলাক বেয়া অলাগতিয়াল আৱৰ্জনা ওলায়, য'তে ত'তে পেলাই দিয়াৰ ফলত পৰিৱেশ বিনষ্ট হয়, হয়নে? খাদ্য শস্যৰ বৃদ্ধি, এইটো নহ'ব। তাৰপিছত হ'ব জীৱ-জন্তু ধ্বংস, যে মানুহে কি কৰে? জীৱ-জন্তু মাৰি পেলাই, হয়নে? আৰু গছ-গছনি কটাৰ ফলত জীৱ-জন্তুবিলাকৰো মানে অৱস্থা পানীত হাঁহ নচৰাৰ নিচিনা হয় আৰু জীৱ-জন্তু ধ্বংসৰ পিনে গতি কৰে, হয়নে? এইবিলাকে পৰিৱেশ ক্ষতি কৰে আমাৰ। তাৰপিছত চাবা, বাওঁফালৰ সৈতে সোঁফালৰ মিল থকা অংশ চিনেৰে মিলোৱা। প্ৰথম চোৱা, আমাৰ চৌপাশক আমি কি বুলি কওঁ? পৰিৱেশ বুলি কওঁ। জলমণ্ডল মানে পানী, জল মানে পানী। স্থলমণ্ডল মানে মাটি, হয়নে? স্থল মানে মাটি, স্থলমণ্ডল। জীৱমণ্ডল হৈছে জীৱ-জগত আৰু বায়ুমণ্ডল হৈছে কি? বায়ু, হয়নে? এইটো সোঁফালৰ লগত বাওঁফালে মিলাই লোৱা হৈছে। তাৰপিছত 4 নম্বৰত দিছিলে যে জৈৱিক উপাদানসমূহে কেনেদৰে পৰিৱেশত বৰ্তি থাকে 80টামান শব্দৰ ভিতৰত লিখিব দিছিলে। চোৱা, আমি উত্তৰত কি লিখিম যে জৈৱিক উপাংশৰ সকলো উপাদানেই এটাৰ ওপৰত আনটো নিৰ্ভৰ কৰি পৰিৱেশত বাচি থাকে।
উদাহৰণস্বৰূপে সেউজীয়া উদ্ভিদে সৌৰশক্তিৰ সহায়ত, সৌৰশক্তি মানে সূৰ্যৰ পৰা পোৱা শক্তিৰ সহায়ত জীয়াই থাকে। তৃণভোজী প্ৰাণী ইহঁতক খাদ্য হিচাপে গ্ৰহণ কৰে আৰু সেই তৃণভোজী প্ৰাণীক কোনে খায়? মাংসহাৰী প্ৰাণীয়ে খায়। উদ্ভিদ তৃণভোজী আৰু মাংসহাৰী মৃত্যু হ'লে জীৱাণুবোৰে কি কৰে? সেইবোৰ পচাই মাটিত মিলাই দিয়ে। ইয়াৰ পৰা বুজা গ'ল যে একে পৰিৱেশত থকা সকলোবোৰ উপাদানেই পৰস্পৰৰ সম্পৰ্কৰ জৰিয়তে একেলগে জীৱন নিৰ্বাহ কৰে, হয়নে? তোমালোকে যদি চোৱা, যদি সূৰ্যৰ পোহৰ নাথাকে সেউজীয়া উদ্ভিদ নাথাকিব, হয়নে? য'ত সেউজীয়া উদ্ভিদ নাথাকিব তাত তৃণভোজী প্ৰাণীও নাথাকিব। তৃণভোজী প্ৰাণী নাথাকিলে মাংসহাৰী প্ৰাণীখিনিও নাথাকিব, হয়নে? কাৰণ তেওঁলোকে জীয়াই থাকিবলৈ তৃণভোজী প্ৰাণীৰ ওপৰত নিৰ্ভৰশীল, হয়নে? গতিকে প্ৰত্যেকটো বস্তুৱে এটাৰ লগত আনটো কি হৈ আছে? নিৰ্ভৰশীল হৈ আছে, হয়নে? গতিকে এইখিনি আছিলে এই পাঠটোৰ প্ৰশ্নসমূহৰ উত্তৰ। তোমালোকক ভিডিঅ' আকাৰে দি দিয়া হৈছে, তোমালোকে ভালদৰে চাবা আৰু ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা দেই। গতিকে এতিয়া বাই বাই, টেক কেয়াৰ।